মানকাছৰ জিলা সমিতিৰ লগতে যুৱ মৰ্চা মহিলা মৰ্চা ছাত্ৰ মৰ্চাৰ প্ৰতিনিধিবিলাকক লৈ অহা লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সভাৰ কিছু কাম কাজ আছিল, কিছু আলোচনা আছিল। সেইখিনি আলোচনা আমি কৰিলোঁ আৰু যাতে নিৰ্বাচন কেনেকৈ আমি লৰিম, ৰোজাৰ মাহত কেম্পেইন কৰিব লাগিব, ৰোজাৰ মাহত আমি কেনেকৈ কেম্পেইন কৰিম, যুৱ মৰ্চা ছাত্ৰ মৰ্চা মহিলা মৰ্চা কেনেকৈ কামত লগাম, জিপি কমিটিবিলাক কেনেকৈ কাম কৰিব, বুথবিলাকত কেনেকৈ কাম হ'ব, সকলো বিষয় আমি আজি আলোচনা কৰিলোঁ আৰু এই সম্পৰ্কে আমি কিছু সিদ্ধান্ত ল'লোঁ আৰু কিছু কথা আমি ডিষ্ট্ৰিক্ট কমিটিৰ লগত বহি কিছু জিপিৰ ৰিপ্ৰেজেণ্টেটিভ বহি আমি সিদ্ধান্ত লৈ কেনেকৈ সমাধান কৰি অহা লোকসভা নিৰ্বাচনত আমি যাতে বিপুল ভোট দিব পাৰোঁ। আপোনালোকে জানে মাওলানা বদৰুদ্দিন আজমল সাহেবক আমি সদায় ইয়াত হায়েষ্ট ভোট দি আহিছোঁ, এইবাৰ তাৰ বিকল্প নহয়, এইবাৰ আমি হায়েষ্ট ভোট দিম ইনশাআল্লাহ। তো তাৰে এটা প্ৰস্তুতি সভা আছিল, যেহেতু লোকসভাৰ আমাৰ কি কয় ৰোজাৰ মাহ আহি আছে, তাৰ আগতে আমি বহি ল'লোঁ, সেই বহি আজি সেই আলোচনা হ'ব। ঠিক আছে, না মানে পাখি কটা নেতাবিলাক এনেকুৱা বক্তব্য দি থাকে, সত্যবোধ কৰি যাক আমি ইউনিভাৰ্চিটিত পাইছোঁ, চিনিয়ৰ মানুহ ভাল মানুহ, তেখেতে ইমান পাতল কথা কৈছে মই ভাবিব পৰা নাই। তেখেতসকলে ক'ত থাকিব, বিজেপিৰ পকেটত সোমাই গৈছে, বিজেপিৰ দয়াত দুটা প্ৰাৰ্থী পাইছে, য'ত ল'ব খোজা নাই তাত দুটা প্ৰাৰ্থী দিছে, তাৰপিছত কোন থাকিব নাথাকিব সময়ে ক'ব, মই এইবিলাকৰ এনচাৰ নিদিম। কোনে এইটো আপোনালোকে নিজক সোধক যে অগপৰ নিজক সোধক যে অগপৰ অৱস্থাটো কি, ধুবুৰীত অগপৰ সংগঠন ক'ত, যোৱাবাৰ অগপৰ পৰা এমপিৰ প্ৰাৰ্থী লৈছিল, তেখেতৰ নিজা সমষ্টি 2,36,000 ভোটৰ মাজত 32,000 পাইছিল, তাৰ 2 লাখৰ ওপৰত ভোট তেখেতৰ এগেইনষ্টত আছে। এইবাৰ কি হ'ব চিন্তা কৰক। মানকাছৰ HM ৰোডৰ যিটো অৱস্থা, মই কাম হৈছে বুলি কোৱা নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এছেম্বলিত প্ৰতিশ্ৰুতি দিছে, কেবিনেট ডিচিশ্যনত পাছ হৈছে, তাৰপিছত টেণ্ডাৰ হৈ গৈছে, এতিয়া কিবা এটা খেলি মেলি চলি আছে বুলি শুনিছোঁ, তথাপি মই চিফ মিনিষ্টাৰৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ, ইনশাআল্লাহ কাম হ'ব। একে ৰচিদ আলমে মন্তব্য কৰিছে যে আজমলৰ লগত এতিয়া মানুহ নাই, আজমল এতিয়া বদল বিচাৰিব, কি ক'ব? চাওক, একে ৰচিদ চাহাবৰ মই ব্যক্তিগত নকওঁ, তেখেতে যেন 2বাৰ 3বাৰৰ বিধায়ক, তেখেতজন জনা বুজা মানুহ, এনেকুৱা কথা নক'লে কংগ্ৰেছে বিশ্বাস নকৰে, সেইকাৰণে কৈ আছে, কংগ্ৰেছক সন্তুষ্ট কৰিবৰ কাৰণে এইবিলাক কথা কৈ আছে, আমি এইবিলাক চিৰিয়াছলি লোৱা নাই। চাওক, কংগ্ৰেছৰ আসন এতিয়া ক'ত পাব কংগ্ৰেছে নিজেই ক'ব পৰা, কোনটো আসন পাব। আমি 3টা খেলিম, বাকী 11টা তেখেতসকলৰ কাৰণে এৰিছোঁ, 11টা তেখেতৰ সংগঠন নকৰে, আজমলক উৎখাত কৰিবৰ কাৰণে আজমলৰ এগেইনষ্টত সিহঁতে লাগি আছে, ৰাইজে প্ৰত্যুত্তৰ দিব। ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ তাত আহি আছে, চবতকৈ বেছি সম্ভাৱনা কংগ্ৰেছৰ ধুবুৰী, ৰকিবুল হুছেইন ইয়াত আহি আছে জিকিবৰ কাৰণে, সময় গম পাব কিমান ভোট পায়, চিকিউৰিটি থাকিলে ভাল। থেংক ইউ।